এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ কিয়নো আৰম্ভ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জিলাভিত্তিক সাক্ষাৎ আজিৰ পৰা জিলাই বিশেষ ইণ্টাৰভিউ ইতিমধ্যে সমাপ্ত হৈছে এই আঁচনিৰ প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ আৰু আজিৰ পৰা অহা 5 ছেপ্টেম্বৰলৈকে চলিব জিলাভিত্তিক ইণ্টাৰভিউ আৰু চৰকাৰৰ 2 লাখ টকাকৈ লাভ কৰিব মুঠ 1 লাখ নিবনুৱা যুৱক যুৱতীয়ে আৰু ইয়াৰে 1 লাখ টকা ঘূৰাই দিব লাগিব চৰকাৰক জিলাভিত্তিক ইণ্টাৰভিউৰ পাছতেই অহা 30 ছেপ্টেম্বৰত একাউণ্টত চৰকাৰে সময় দিব এই ধনৰাশি আৰু প্ৰথম বৰ্ষত 30,000 যুৱক যুৱতীয়ে লাভ কৰিব 2 লাখ টকা আৰু পৰৱৰ্তী পৰ্যায়ত বাকি 70,000 যুৱক যুৱতীক ধন দিব ৰাজ্য চৰকাৰে আৰু ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ কিয়নো এবাৰ আৰম্ভ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জিলাভিত্তিক সাক্ষাৎ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো 24 ঘণ্টাৰ বাবে বন্ধ থাকিব দেশৰ সকলো চিকিৎসা সেৱা বন্ধ থাকিব পূৰ্বে নিৰ্ধাৰিত অস্ত্ৰোপচাৰ সেৱা কৰ্মবিৰতিৰ সিদ্ধান্ত IMAৰ চিকিৎসকৰ শনিবাৰে পুৱা 6 বজাৰ পৰা দেওবাৰে পুৱা 6 বজালৈ দেশজুৰি কৰ্মবিৰতি ঘোষণা কৰা হৈছে আৰু চিকিৎসকসকলৰ সৰ্ববৃহৎ সংগঠন ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ এই বৃহৎ ঘোষণা আৰু RG কৰ হাস্পতালত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু চিকিৎসকক অপকৰ্ম আৰু হত্যাৰ ঘটনাৰ সুবিচাৰৰ দাবীত এই বন্ধ ঘোষণা কৰা হৈছে আৰু দেশজুৰি চিকিৎসকসকলে অব্যাহত ৰাখিছে এক বৃহৎ প্ৰতিবাদ আৰু 24 ঘণ্টাৰ বাবে বন্ধ থাকিব দেশৰ সকলো চিকিৎসা সেৱা বন্ধ থাকিব পূৰ্বে নিৰ্ধাৰিত অস্ত্ৰোপচাৰ সেৱাও আৰু কৰ্মবিৰতিৰ সিদ্ধান্ত IMAৰ চিকিৎসকৰ আৰু শনিবাৰে পুৱা 6 বজাৰ পৰা দেওবাৰে পুৱা 6 বজালৈকে এই বন্ধ ঘোষণা কৰা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ কিংমেকাৰ নীতিশ কুমাৰৰে মিত্ৰতা ভংগ হ'ব পাৰে বিজেপিৰ নীতিৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত এবাৰ নীতিশ কুমাৰৰ বিজেপি নীতি বিৰোধী মাদ্ৰাছা খোলাৰ বৃহৎ সিদ্ধান্ত এবাৰ নীতিশ কুমাৰৰ এই সিদ্ধান্তত NDAত এক বৃহৎ ৰাজনৈতিক জোকাৰণি 21খন নতুনকৈ মাদ্ৰাছা নিৰ্মাণৰ ঘোষণা এবাৰ নীতিশ কুমাৰৰ আৰু বিহাৰ চৰকাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰী জামা খানে আগবঢ়াইছে এই ডাঙৰ মন্তব্য আৰু সংখ্যালঘু সমাজক লৈ ৰাজনীতি কৰাসকলে কেৱল ভোট বেংকৰ বাবে ৰাজনীতি কৰে বুলি মন্তব্য কৰে জামা খানে আৰু নীতিশ কুমাৰৰ নেতৃত্বত প্ৰতিখন সমাজৰ বিকাশ হৈছে বুলি মন্তব্য কৰে জামা খানে আৰু নতুনকৈ খোলা মাদ্ৰাছাত উন্নত শিক্ষা ব্যৱস্থা লাভ কৰিব এইবাৰ শিক্ষাৰ্থীয়ে কিংমেকাৰ নীতিশ কুমাৰৰে মিত্ৰতা ভংগ হ'ব পাৰে এইবাৰ বিজেপিৰ কিয়নো বিজেপি নীতিৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এবাৰ নীতিশ কুমাৰে ৰাজ্যবাসীক জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো এটা ভাল খবৰ মহিলাৰ একাউণ্টত মাহে 2,000কৈ টকা দিব কংগ্ৰেছে অৰুণোদয় আঁচনিতকৈও ডাঙৰ আঁচনি ৰূপায়ণ কৰিব বুলি দাবী এইবাৰ কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে কংগ্ৰেছে গৃহলক্ষ্মী আঁচনিৰ অধীনত এই সুবিধা পাব ৰাজ্যৰ মহিলাসকলে আৰু এই আঁচনিৰ অধীনত মহিলাই লাভ কৰিব 2,000কৈ টকা আৰু মহিলাৰ একাউণ্টত মাহে 2,000কৈ টকা দিব কংগ্ৰেছে অৰুণোদয় আঁচনিতকৈও ডাঙৰ আঁচনি ৰূপায়ণ কৰা বুলি দাবী এতিয়া কংগ্ৰেছৰ আৰু ৰাহুল গান্ধীয়ে জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে এইবাৰ কংগ্ৰেছে